नॉमिनेशन दाखिल किया, आप क्या बनना चाहते हैं? আজি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে কৃপানাথ মালা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নামাংকন দাখিল কৰে। অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে সহযোগ কৰে। আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াও উপস্থিত আছিল। ৰাইজৰ অভূতপূৰ্ব জনসমৰ্থনৰ মাজত আমি প্ৰায় ৩-৪ কিলোমিটাৰ প্ৰচেছন কৰি আহি নমিনেশ্যন দাখিল কৰিলোঁ। মইতো ভাবিছিলোঁ 1 লাখ ভোটত জিকিম, ৰাইজে কৈছে 1.5 লাখ ভোটত জিকাম। দেখা গৈছে যে এইখন যি সমষ্টি প্ৰত্যেক দলে ক'ব মই জিকিম, কিন্তু আপোনালোকে জাৰ্নেলিষ্টসকলে ক'ব লাগিব কোন জিকিম। হাৱাটো আপোনালোকে দেখিছে। ভূপেন গতকালকে বলেছেন যে বিজেপি বিশেষ করে মুখ্যমন্ত্রী টাকা দিয়ে মুসলমানদের বিজেপিতে ভর্তি জানতে মইতো মোৰ ষ্টেণ্ডটোতো আপোনালোক চবেই জানে যে আমি গৰীব কল্যাণৰ কাৰণে আছোঁ, মহিলাৰ কল্যাণৰ কাৰণে আছোঁ, যুৱকৰ কল্যাণৰ কাৰণে আছোঁ। বাকীটো মই ক'তো কমিউনিয়েল পলিটিক্স নকৰোঁৱে, মই চবৰ লগত মিলি থাকোঁ। সবকা সাথ সবকা বিকাশ। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব নেকি কৰিমগঞ্জত? কোনে? কৰিমগঞ্জত এতিয়া দুবাৰ জিকিলেতো পজিশ্যনটোতো ভাল হয়, কিন্তু মন্ত্ৰীসভাত স্থান পাব নাপাব আপুনি ডাঙৰীয়াই জানিব। আপুনি যিহেতু কৈছে আমাৰ মইতো কৈছোঁ যে আছাম মিনিষ্ট্ৰী কৰিমগঞ্জ হাইলাকান্দিৰ পৰা বহুত দিন মিনিষ্টাৰ নাই, এতিয়া এজন হোৱাৰ সময় আহি গৈছে। अच्छा देखा गया है कि लास्ट ईयर आप लोग ने जीता है, तो इस बार भी माइनॉरिटी बहुत ज़्यादा है और बहुत सब माइनॉरिटी हमारा बीजेपी में आ रहा है। आप माइनॉरिटी मेजोरिटी वाला छोड़ दीजिए, सबका साथ सबका विकास। नॉमिनेशन दाखिल किया, आप क्या बनना चाहते हैं? আজি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে কৃপানাথ মালা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নামাংকন দাখিল কৰে। অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে সহযোগ কৰে। আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াও উপস্থিত আছিল। ৰাইজৰ অভূতপূৰ্ব জনসমৰ্থনৰ মাজত আমি প্ৰায় ৩-৪ কিলোমিটাৰ প্ৰচেছন কৰি আহি নমিনেশ্যন দাখিল কৰিলোঁ। মইতো ভাবিছিলোঁ 1 লাখ ভোটত জিকিম, ৰাইজে কৈছে 1.5 লাখ ভোটত জিকাম। দেখা গৈছে যে এইখন যি সমষ্টি প্ৰত্যেক দলে ক'ব মই জিকিম, কিন্তু আপোনালোকে জাৰ্নেলিষ্টসকলে ক'ব লাগিব কোন জিকিম। হাৱাটো আপোনালোকে দেখিছে। ভূপেন গতকালকে বলেছেন যে বিজেপি বিশেষ করে মুখ্যমন্ত্রী টাকা দিয়ে মুসলমানদের বিজেপিতে ভর্তি জানতে মইতো মোৰ ষ্টেণ্ডটোতো আপোনালোক চবেই জানে যে আমি গৰীব কল্যাণৰ কাৰণে আছোঁ, মহিলাৰ কল্যাণৰ কাৰণে আছোঁ, যুৱকৰ কল্যাণৰ কাৰণে আছোঁ। বাকীটো মই ক'তো কমিউনিয়েল পলিটিক্স নকৰোঁৱে, মই চবৰ লগত মিলি থাকোঁ। সবকা সাথ সবকা বিকাশ। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব নেকি কৰিমগঞ্জত? কোনে? কৰিমগঞ্জত এতিয়া দুবাৰ জিকিলেতো পজিশ্যনটোতো ভাল হয়, কিন্তু মন্ত্ৰীসভাত স্থান পাব নাপাব আপুনি ডাঙৰীয়াই জানিব। আপুনি যিহেতু কৈছে আমাৰ মইতো কৈছোঁ যে আছাম মিনিষ্ট্ৰী কৰিমগঞ্জ হাইলাকান্দিৰ পৰা বহুত দিন মিনিষ্টাৰ নাই, এতিয়া এজন হোৱাৰ সময় আহি গৈছে। अच्छा देखा गया है कि लास्ट ईयर आप लोग ने जीता है, तो इस बार भी माइनॉरिटी बहुत ज़्यादा है और बहुत सब माइनॉरिटी हमारा बीजेपी में आ रहा है। आप माइनॉरिटी मेजोरिटी वाला छोड़ दीजिए, सबका साथ सबका विकास।